আজি আমি পঢ়িম পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশতন্ত্ৰ। আহক আমি চাই লওঁ আমাৰ আজিৰ বিষয়সমূহ কি কি। প্ৰথমতে আমি পঢ়িম পৰিৱেশতন্ত্ৰ কি বা পৰিস্থিতিতন্ত্ৰ কাক বোলে। তাৰপিছত আমি চাম পৰিৱেশতন্ত্ৰৰ উপাদানসমূহ। তাৰপিছত ট্ৰফিক স্তৰৰ বিষয়ে আমি পঢ়িম। তাৰপিছত আমি পঢ়িম বিভিন্ন পুষ্টি চক্ৰসমূহৰ বিষয়ে আৰু শেষত আমি পাৰিপাৰ্শ্বিক উত্তৰাধিকাৰৰ বিষয়ে পঢ়িম। তেন্তে প্ৰথমতে আহক চাই লওঁ পৰিৱেশতন্ত্ৰনো কি। পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশতন্ত্ৰ। আমি জানো যে আমাৰ পৰিৱেশত আমি যিটো ঠাইত থাকোঁ সেয়াই আমাৰ পৰিৱেশ। আমি যিখিনি অঞ্চলত থাকোঁ তাৰে ওচৰ পাজৰৰ মানুহখিনি আমাৰ ওচৰ চুবুৰীয়া। তাৰে ওচৰ পাজৰত যিখিনি দোকান আছে, হস্পিটেল আছে, স্কুল আছে, সকলোখিনি আমাৰ পৰিৱেশত আছে বুলি আমি কওঁ। গতিকে ঠিক তেনেদৰে যিমান অৰ্গেনিজম আছে বা যিমান জীৱ আছে, জীৱ প্ৰজাতি, উদ্ভিদেই হওক লাগিলে প্ৰাণীয়েই হওক, সকলোৰে নিজা নিজা একোটা পৰিস্থিতিতন্ত্ৰ থাকে। এই উদ্ভিদ বা এই প্ৰাণীবোৰে ইটোৱে সিটোৰ লগত কিছুমান ৰিলেশ্যনশ্বিপত থাকে। ৰিলেশ্যনশ্বিপ অৰ্থাৎ তেওঁলোকে সম্বন্ধ স্থাপন কৰি থাকে। সেই সম্বন্ধসমূহ হ'ব পাৰে তেওঁলোকে খাদ্য আহৰণ কৰিবৰ কাৰণে ইটোৱে সিটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব পাৰে বা ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব পাৰে। তাৰোপৰি অকল জীৱই যে এটা জীৱই যে আন এটা জীৱৰ ওপৰত যে নিৰ্ভৰশীল হৈ থাকিব তেনে কথা নহয়। আমাৰ পৰিৱেশত যিবোৰ ভৌতিক উপাদান আছে, যেনে ধৰক বায়ু, পানী, মাটি, এই সকলোৰে সৈতে একোটা যোগাযোগ স্থাপন কৰি থাকে। গতিকে এই গোটেই বিষয়বস্তুটো যে পঢ়া হয়, এই বিষয়টোক পৰিস্থিতিতন্ত্ৰ বুলি কোৱা হয় বা পৰিস্থিতি বিজ্ঞান বুলি কোৱা হয়। আমাৰ পৃথিৱীখনত নানা তৰহৰ জীৱৰ বাসভূমি। আমাৰ এই পৃথিৱীখনত নানা তৰহৰ জীৱ থাকে, তাৰ লগতে প্ৰাণী আৰু উদ্ভিদো থাকে। এই জীৱবোৰৰ প্ৰতিটো প্ৰজাতিৰ নিৰ্দিষ্ট একোটা বাসস্থান থাকে। গতিকে জীৱবোৰৰ ইটোৰ লগত সিটোৰ সম্পৰ্কও থকা দেখা যায়। জীৱৰ পাৰস্পৰিক আৰু পৰিৱেশৰ লগত থকা এই জটিল সম্পৰ্কৰ বিষয়ে যি অধ্যয়ন কৰা হয় তাক পৰিস্থিতি বিজ্ঞান বা ইংৰাজীত ইক'লজি বুলি কোৱা হয়। ইক'লজি শব্দটো এটা গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে। সেই শব্দটো হৈছে ঐকোজ। ঐকোজ মানে বাসস্থান। এতিয়া আহক চাই লওঁ পৰিস্থিতিতন্ত্ৰৰ যিটো সংজ্ঞা আমি পৰীক্ষাত কিদৰে লিখিব লাগে সেইটো চাই লওঁ আহক। পৰিস্থিতিতন্ত্ৰ হ'ল বা পৰিৱেশতন্ত্ৰ হ'ল এটা বিভিন্ন প্ৰজাতিৰ জীৱৰ সমষ্টি, য'ত পৰস্পৰে পৰস্পৰৰ সৈতে ক্ৰিয়া কৰি থাকে আৰু ক্ৰিয়া কৰাৰ উপৰিও পৰিৱেশত থকা অজৈৱিক উপাদানসমূহৰ লগত বা অজৈৱিক পদাৰ্থসমূহৰ লগত শক্তি আৰু পদাৰ্থৰ বিনিময় কৰি পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকে। এতিয়া আহক চাই লওঁ পৰিৱেশতন্ত্ৰৰ ভাগ কি কি আছে। পৰিৱেশতন্ত্ৰৰ ভাগ দুটা আছে। এটা হৈছে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ বা প্ৰাকৃতিক পৰিৱেশতন্ত্ৰ আৰু এটা হৈছে কৃত্ৰিম বা মানৱসৃষ্ট পৰিৱেশতন্ত্ৰ। প্ৰাকৃতিক পৰিৱেশতন্ত্ৰত বিভিন্ন শাখা আছে বা বিভিন্ন গঠন আছে, সেয়া আমি ভালদৰে পঢ়িব লাগিব। আৰু কৃত্ৰিম পৰিস্থিতিতন্ত্ৰত মানৱসৃষ্ট যিবোৰ উপাদান আছে, যেনে ইণ্ডাষ্ট্ৰিয়ে হওক, ফেক্টৰীয়ে হওক, ৰাস্তা ঘাট পদূলি, সকলোবোৰ কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত। আহক এতিয়া চাই লওঁ আমি পৰিস্থিতিতন্ত্ৰৰ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰত কি কি আহে। প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ বিষয়ে জনাৰ আগতে আমি চাই ল'ব লাগিব যে তাৰ উপাদানসমূহ কি কি আছে। মানে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰত কি কি উপাদান পোৱা যায়। এটা হৈছে জৈৱিক উপাদান আৰু এটা হৈছে অজৈৱিক উপাদান। অজৈৱিক উপাদানসমূহ আমি আগৰ ক্লাছতো আমি পঢ়িছোঁ যে অজৈৱিক উপাদানত বায়ু, মাটি, পানী সকলোবোৰ সংলগ্ন হৈ থাকে। আৰু জৈৱিক উপাদানত আহে, আমি চাই লৈছোঁ উৎপাদক আহে, উপভোক্তা আহে আৰু পচনকাৰী। এতিয়া আমি জানিব লাগিব উৎপাদক কাক বোলে।
উৎপাদকবোৰ হৈছে ইংৰাজীত কয় তাক প্ৰডিউচাৰ্ছ। উৎপাদক হৈছে ঘাইকৈ সেউজীয়া উদ্ভিদ। কাৰণ আমি জানো যে সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু উৎপাদকক বা সেউজীয়া উদ্ভিদক অটোট্ৰফ বুলি জনা যায়। অটোট্ৰফৰ অসমীয়া হৈছে স্বভোজী। কিছুমান এনেকুৱা উদ্ভিদো আছে যিয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। সেইসকল উদ্ভিদৰ ভিতৰত আছে কিছুমান যিয়ে পোক পৰুৱা খায়। যেনে আমি যদি উদাহৰণ চাওঁ, পিচাৰ প্লেণ্ট আছে, ভিনাছ ফ্লাইট্ৰেপ আছে, চানডিউ প্লেণ্ট আছে। সেইবোৰ হৈছে তেওঁলোকৰ গঠনটোৱে এনেকুৱা যে পোক এটা যদি পৰে তেতিয়াহ'লে এই উদ্ভিদসকলে খাব পাৰে। আৰু নিজৰ উদ্ভিদ যিহেতু নিজে তৈয়াৰ কৰিব নোৱাৰে, সেইবাবে এই উদ্ভিদবোৰক হেটেৰট্ৰফিক প্লেণ্ট বা পৰভোজী উদ্ভিদ হিচাপে জনা যায়। এতিয়া আমি চাই লওঁ আহক উৎপাদকৰ ভিতৰত কি কি আহিব। উৎপাদকবোৰ হৈছে ঘাইকৈ সেউজীয়া উদ্ভিদ। ইহঁতে শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে। শালুক সংশ্লেষণ প্ৰক্ৰিয়াটোক ইংৰাজীত ফটোচিন্থেসিস বুলি কয়। আৰু আমি হয়তো জানো যে শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে উদ্ভিদক সূৰ্যৰ পোহৰৰ দৰকাৰ হয়, তাৰে লগতে কাৰ্বন ডাই অক্সাইডৰো দৰকাৰ হয়, পানীৰো প্ৰয়োজন হয়। এই শালুক সংশ্লেষণ প্ৰক্ৰিয়াৰে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে আৰু সেয়েহে ইহঁতক উৎপাদক বুলি জনা যায়। ইহঁত কাৰো ওপৰত নিৰ্ভৰশীল হৈ নাথাকে। কিন্তু ইয়াৰ বিপৰীতে যিবোৰ উদ্ভিদ নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে, সেই উদ্ভিদসকল উৎপাদকৰ ভিতৰত নপৰে। উৎপাদকৰ পিছতে আছে উপভোক্তা। উপভোক্তাক আমি ইংৰাজীত কনজিউমাৰ বুলি কওঁ। কনজিউমাৰ হৈছে পৰিস্থিতিতন্ত্ৰত থকা যিবোৰ জীৱই আন জীৱৰ ওপৰত নিৰ্ভৰ কৰি চলে বা আন জীৱক খাদ্য হিচাপে গ্ৰহণ কৰে, সেয়া হৈছে উপভোক্তা। আৰু উপভোক্তা চাৰিবিধৰ হ'ব পাৰে। আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ। প্ৰথমতে হৈছে হাৰ্বিভোৰাছ, যিখিনি তৃণভোজী। তাৰপিছত আহে কাৰ্নিভোৰাছ মানে মাংসভোজী, আৰু উভয়ভোজী এটা থাকে, সেইটো হৈছে অমনিভোৰাছ। আকৌ কৈছোঁ, উপভোক্তা চাৰিবিধৰ। প্ৰথমটো হৈছে হাৰ্বিভোৰাছ মানে তৃণভোজী। এই হাৰ্বিভোৰাছে উদ্ভিদ খাই জীয়াই থাকে, সেউজীয়া উদ্ভিদ খাই জীয়াই থাকে। আৰু কাৰ্নিভোৰাছ মানে মাংসভোজীয়ে এই হাৰ্বিভোৰাছখিনিয়ে যিহেতু উদ্ভিদ খাই জীয়াই থাকে, এই হাৰ্বিভোৰাছখিনিক যিখিনিয়ে খাব সেইখিনিয়ে হৈছে মাংসভোজী। মাংসভোজীখিনিক আমি কাৰ্নিভোৰাছ বুলি কওঁ। আৰু এটা বিধৰ আছে, সেয়া হৈছে সৰ্বভোজী, যেনে মানুহ। এক্সাম্পল হৈছে মানুহ। মানুহে উদ্ভিদো খায়, তাৰ লগতে প্ৰাণীও খায়। আৰু শেষত আহে মৃতভোজী। মৃতভোজীবোৰ হৈছে তৃতীয় স্তৰৰ উপভোক্তা, যিয়ে মৃত জীৱৰ দেহাৱশেষ বা অৰ্ধগলিত মৃতদেহ সেইবোৰ ভক্ষণ কৰে, যেনে গোবৰুৱা, পৰুৱা, কেঁচু ইত্যাদি। এইখিনি বস্তুটো আমি আগৰ পৰাই জানো বা সৰুতেও পঢ়িছোঁ। গতিকে এতিয়া বিশেষভাৱে আমি পৰিস্থিতিতন্ত্ৰত কিয় পঢ়িবলগীয়া হৈছে বা পৰিস্থিতিতন্ত্ৰত ইয়াৰ পঢ়াৰ কাৰণটো কি? সেয়া হৈছে তৃণভোজী যিবোৰ। তৃণভোজীবোৰ হৈছে প্ৰথম স্তৰৰ উপভোক্তা। যিহেতু আমি ডিছকাছ কৰিলোঁ যে প্ৰথম উৎপাদকখিনি হৈছে সেউজীয়া উদ্ভিদ, যিয়ে এনাৰ্জি বা শক্তি প্ৰডিউচ কৰিব। শক্তিৰ উদ্ভাৱন প্ৰথমতে উৎপাদকৰ দ্বাৰা হ'ব, কাৰণ উৎপাদকে সূৰ্যৰ পোহৰৰ সহায়ত শালুক সংশ্লেষণ প্ৰক্ৰিয়াটো কৰিছে আৰু তাৰ পিছতে তেওঁলোকে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিছে। এই যে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিছে, তাৰ মানে বায়ুমণ্ডললৈ অক্সিজেন গেছো এৰি দিছে, যিটো অক্সিজেন আমি আকৌ শ্বাস প্ৰশ্বাসৰ দ্বাৰা আমি নিশ্বাস লওঁতে লওঁ। গতিকে এই উদ্ভিদসকল হৈছে উৎপাদক। এই উৎপাদকখিনি প্ৰথম স্তৰত থাকিব। মানে আমি অলপ পিছত আমি ট্ৰফিক স্তৰৰ বিষয়ে আমি পঢ়িম। ট্ৰফিক স্তৰত আমি প্ৰথমতে চাম যে
প্ৰথম লেভেলটো একেবাৰে তলৰ যিটো লেভেল সেইটোত প্ৰডিউচাৰখিনি থাকিব প্ৰডিউচাৰ মানে হৈছে উৎপাদকখিনি সেউজীয়া উদ্ভিদখিনি আৰু তাৰ পিছতে আহিব প্ৰাইমাৰী কনজিউমাৰখিনি গতিকে আমি এতিয়া জানিব লাগিব যে প্ৰাইমাৰী কনজিউমাৰটো কি বস্তু প্ৰাইমাৰী কনজিউমাৰবোৰ বেলেগ একো নহয় এই যে অলপ আগতে আমি চালো তৃণভোজী এই তৃণভোজীবোৰেই হৈছে প্ৰাইমাৰী কনজিউমাৰ বা প্ৰথম স্তৰৰ উপভোক্তা কাৰণ তৃণভোজীয়ে প্ৰথমতে সেউজীয়া উদ্ভিদবোৰ খায় আৰু তৃণভোজীবোৰক সেয়েহে প্ৰথম স্তৰৰ উপভোক্তা বুলি কোৱা হয় আৰু উপভোক্তাৰ পিছতে প্ৰথম স্তৰৰ উপভোক্তাৰ পিছতে আহিব দ্বিতীয় স্তৰৰ উপভোক্তা সেয়া হৈছে মাংসভোজী এতিয়া মাংসভোজীৰো বিভিন্ন ধৰণৰ থাকিব প্ৰথমতে আমি যদি এই ছবিটোত লক্ষ্য কৰোঁ ট্ৰফিক স্তৰৰ বাওঁফালে থকা এই ছবিটোত প্ৰথমতে আছে গ্ৰীণ প্লেণ্টছ মানে সেউজীয়া উদ্ভিদ সেয়া হৈছে প্ৰডিউচাৰ বা উৎপাদক গতিকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে প্ৰথমতে এই সেউজীয়া উদ্ভিদখিনিয়ে এনাৰ্জি প্ৰডিউচ কৰিব তাৰ পিছত এনাৰ্জি প্ৰডিউচ কৰিব মানে শক্তিৰ উৎপাদন হ'ব আৰু এই সেউজীয়া উদ্ভিদখিনিৰ ভৰপূৰ শক্তিৰে ইহঁত ভৰি পৰি থাকিব তাৰ পিছত উৎপাদকখিনিক প্ৰথমতে খাব হাৰ্বিভোৰ্ছবোৰ হৈছে তৃণভোজীয়ে দ্বিতীয় স্তৰৰ উপভোক্তা হিচাপে তেওঁলোকে স্থান দখল কৰে এই তৃণভোজীখিনিয়ে উপভোক্তা নহয় এই তৃণভোজীখিনি প্ৰথমতে উৎপাদকখিনিক গ্ৰহণ কৰিব আহাৰ হিচাপে গতিকে এই তৃণভোজীখিনি আহিব প্ৰথম স্তৰৰ উপভোক্তা তাৰ পিছতে হ'ব নেক্সট আহিব আমাৰ কাৰ্নিভোৰ বা মাংসভোজীখিনি দ্বিতীয় স্তৰৰ উপভোক্তা হ'ব বা ইয়াতে আমি থাৰ্ড ট্ৰফিক লেভেলো ক'ব পাৰোঁ কাৰণ এইটো স্তৰবোৰ ফুড চেইনটোৰ ওপৰত নিৰ্ভৰ কৰিব ফুড চেইন কি হয় আমি অকণমান পিছত আমি চাই আছোঁ ফুড চেইন হৈছে খাদ্য শৃংখল মানে এটাই যে আনটোক খাই গৈ থাকে কোনটো প্ৰথমতে আহিছে প্ৰথমতে আমি সবেই জানো যে উদ্ভিদটো একেবাৰে প্ৰথম স্থানত থাকিব উদ্ভিদক এতিয়া হয়তো এটা শহাপহুও খাব পাৰে নহয়তো এটা হৰিণাও খাব পাৰে এতিয়া শহাপহুটো কোনে খাইছে বাঘে খালে নে শিয়ালে খালে শিয়ালে যদি খালে সি হয়তো দ্বিতীয় স্তৰৰ উপভোক্তা হ'ল শিয়ালটোক যদি আকৌ এটা বাঘে খাইছে তেনেহ'লে বাঘটো তৃতীয় স্তৰৰ উপভোক্তা হ'ল আৰু যদি শিয়ালটোক আকৌ বাঘে নাখায় তেনেহ'লে একেবাৰে শেষত শিয়ালটোৱেই থাকিব গতিকে এই যে স্তৰবোৰ প্ৰথম স্তৰৰ উপভোক্তা দ্বিতীয় স্তৰৰ উপভোক্তা নে তৃতীয় স্তৰৰ উপভোক্তা এইটো ডিপেণ্ড কৰিব কোনে কাক খাই আছে তাৰ ওপৰতহে এইটো নিৰ্ভৰ কৰে ইয়াতে ছবিটোত আমি চাব পাৰোঁ যে প্ৰথমতে সেউজীয়া উদ্ভিদক কোনে ভক্ষণ কৰিছে হাৰ্বিভোৰ বা তৃণভোজীখিনিয়ে ভক্ষণ কৰিছে তৃণভোজীত আমি ছবি দেখা পাইছোঁ এটা শহাপহু আছে আৰু এটা পৰুৱা এটা আছে সিয়ে কি কৰিছে গ্ৰীণ প্লেণ্টছ বা উদ্ভিদখিনি খাইছে এতিয়া এই যিটো শহাপহু আছে বা এই পোকটো আছে এইটোক আকৌ এটা ভেকুলীয়ে খাব নহয়তো এটা মাছে খাব নহয়তো এটা মকৰাই খাইছে বা এই শহাপহুটোক আমি ক'ব পাৰোঁ যে এটা শিয়ালে খাব পাৰে গতিকে সেইখিনি আহিব শিয়ালটো বা এই ভেকুলীটো আহিব তৃতীয় স্তৰৰ উপভোক্তা বা ছেকেণ্ডাৰী কনজিউমাৰ বুলিও কওঁ আমি তাৰ পিছত তাক আকৌ খাব হয়তো এটা সাপে খাব পাৰে এই বেংটোক বা ভেকুলীটোক এটা সাপে খাব পাৰে আকৌ শিয়ালটোৱে খাব পাৰে এই মাছটোক গতিকে এই শিয়াল বা সাপটো আহিব ফ'ৰ্থ ট্ৰফিক লেভেল বা চতুৰ্থ স্তৰলৈ আহিব আৰু তাক আমি টাৰ্চিয়াৰী কনজিউমাৰ বুলিও ক'ব পাৰোঁ আৰু একেবাৰে শেষত যোনে যাক খায় যাক আৰু কোনেও নাখায় যেনে বাঘ বা সিংহ আমি ইয়াতে দিছোঁ ভালচাৰ আছে ইগল আছে হেন চৰাই বাঘ বা সিংহ যিবোৰক আৰু সাধাৰণতে কোনো বেলেগ প্ৰাণীয়ে ভক্ষণ নকৰে সেয়া হৈছে এপেক্স প্ৰিডেটৰ বা একেবাৰে শেষৰ স্তৰত থকা উপভোক্তাখিনি এই গোটেইখিনি প্ৰথম স্তৰটো বাদ দি প্ৰথম লেভেল যিটো গ্ৰীণ প্লেণ্টছ আছে বা সেউজীয়া উদ্ভিদ আছে সেইটোক বাদ দি বাকী গোটেইকেইটাকে আমি উপভোক্তা বুলি ক'ব পাৰোঁ আৰু এই উপভোক্তাবোৰে ইটোৱে সিটোক খাই গৈ থাকে আৰু একেবাৰে শেষত থাকে একেবাৰে শেষৰ উপভোক্তা যাক আৰু কোনেও নাখায়
এই যিখিনি এপেক্স প্ৰিডেটৰ বা একেবাৰে শেষত থকা উপভোক্তা, এতিয়া যদি আমি উদাহৰণ চাওঁ, একেবাৰে শেষত থকা উপভোক্তাৰ ভিতৰত আমিবোৰো আহিম, কাৰণ মানুহক আৰু কোনেও ভক্ষণ নকৰে। মানুহে একেবাৰে শেষত হয় মাছ খায়, মাংস খায়, নহয়তো উদ্ভিদটো আমি খাওঁৱে, শাক পাচলি, গতিকে আমি একেবাৰে ওপৰত থাকোঁ। আমাৰ বা এই এনিমেল যিবোৰ আছে, বাঘ হওক, সিংহ হওক, এইবোৰক কোনে খাব? এইবোৰকতো কোনেও নাখায়। গতিকে এইবোৰ যে এপেক্স প্ৰিডেটৰ হৈ আছে, ইহঁতৰ মৃত্যুৰ পিছত বা আমাৰ মৃত্যুৰ পিছত আমাৰ ভিতৰত, আমাৰ দেহত যিখিনি শক্তি আছে, সেই শক্তিখিনি কি হ'ব? ইয়াতে শেষ হৈ যাবনে? নহয়, ইয়াতে শেষ হৈ নাযায়। আমাৰ মৃত্যুৰ পিছত যেতিয়া আমাক হয়তো পুতি দিয়া হয় বা জ্বলাই পেলোৱা হয়, তেতিয়া আমাৰ যিখিনি এনাৰ্জি, সেইখিনি আকৌ বায়ুমণ্ডললৈ বিয়পি যাব। তাৰে লগতে যিখিনি উদ্ভিদ থাকে বা যিখিনি একেবাৰে শেষৰ উপভোক্তা থাকে, প্ৰাণী যিখিনি থাকে, সিহঁতক আৰু কোনো ভক্ষণ কৰোতা নাথাকে। সেইখিনি মৃত্যুৰ পিছত সিহঁতৰ মৃত্যুৰ পিছত সিহঁতৰ যিখিনি দেহৰ ভিতৰত শক্তি থাকে, সেই শক্তিখিনি আকৌ এনভাইৰনমেণ্ট বা পৰিৱেশত বিলীন হৈ যায়। এই কিদৰে এই শক্তি বিলীন হৈ যায়, সেই বিষয়ে আমি পঢ়িব লাগিব। তাৰ আগতে আমি এই ট্ৰফিক স্তৰসমূহ ভালদৰে জানি ল'ব লাগিব। এতিয়া আমি আহিছোঁ এনাৰ্জি পিৰামিডলৈ। এনাৰ্জি পিৰামিড বা শক্তিৰ যিটো শক্তি পিৰামিড বুলি কয়, শক্তি পিৰামিড পৰিস্থিতিতন্ত্ৰৰ জীৱৰ শক্তিৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে শক্তি পিৰামিডৰ সহায়ত পৰিস্থিতিতন্ত্ৰৰ পুষ্টি কোন স্তৰত কিমান শক্তি উৎপাদন অথবা পৰিৱৰ্তন হ'ল, তাক সহজে বুজিব পাৰি। আমি ছবিত চাব পাৰোঁ যে প্ৰথমতে আছে প্ৰাইমাৰী প্ৰডিউচাৰখিনি। প্ৰাইমাৰী প্ৰডিউচাৰ মানে হৈছে যিখিনি উৎপাদক আমি জানো যে অলপ আগতে পঢ়িলোঁ, উৎপাদকবোৰ হৈছে সেউজীয়া উদ্ভিদ। এই সেউজীয়া উদ্ভিদখিনিয়ে যেতিয়া সূৰ্যৰ ৰশ্মিৰ সহায়ত সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কৰে, তাৰ পিছত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, সেই সময়ত যিখিনি শক্তিৰ উৎপাদন হয়, সেই শক্তিখিনি 100% থাকে, 100% এই উদ্ভিদত থাকে। এতিয়া এই উদ্ভিদখিনিক যেতিয়া আকৌ প্ৰাইমাৰী কনজিউমাৰে খায়, প্ৰাইমাৰী কনজিউমাৰ মানে হৈছে প্ৰথম স্তৰৰ উপভোক্তা যিখিনিয়ে খায়, এই প্ৰথম স্তৰৰ উপভোক্তা অৰ্থাৎ তৃণভোজীখিনি। এই তৃণভোজীখিনিলৈ 100% যে এনাৰ্জি আছিলে প্ৰডিউচাৰখিনিৰ তাত বা উৎপাদকখিনিৰ তাত, সেই 100%ৰ পৰা মাত্ৰ 10%হে যাব। তাৰমানে যিখিনি তৃণভোজী আছে, প্ৰথম স্তৰৰ উপভোক্তা, এই প্ৰথম স্তৰৰ উপভোক্তাখিনিলৈ মাত্ৰ 100%ৰ পৰা মাত্ৰ 10%হে শক্তি যাব। তাৰপিছত এই যিখিনি প্ৰাইমাৰী কনজিউমাৰ আছে বা প্ৰথম স্তৰৰ উপভোক্তা আছে, এই প্ৰথম স্তৰৰ উপভোক্তাখিনিক যেতিয়া দ্বিতীয় স্তৰৰ উপভোক্তাই খাব, তাৰ মানে কোনোবা হয়তো কাৰ্নিভৰে খাব। কাৰ্নিভৰ মানে হৈছে যিখিনি মাংসভোজী। এই মাংসভোজীয়ে যেতিয়া খাব, তেতিয়া তাৰে আকৌ 10%হে যাব। তাৰমানে আমি ইয়াৰ পৰা এইটোৱে বুজিছোঁ যে এনাৰ্জি পিৰামিডত যিমানেই শক্তি ওপৰলৈ উঠি গৈ থাকে, ওপৰলৈ পৰিৱৰ্তন হৈ গৈ থাকে শক্তি, সিমানেই শক্তি কমি গৈ থাকে। সেয়েহে কোৱা হয় যে উদ্ভিদ শাক পাচলিত প্ৰটিন বা ভিটামিন বেছিকৈ পোৱা যায়, স্বাস্থ্য বেছি ভালে থাকে মাছ মাংস খোৱাতকৈ। কিন্তু এইটোতো এটা কথা আছে যে মাছ মাংস আমাৰ যিটো ইয়াৰে পৰিৱেশ, আমি বজাৰৰ পৰা আনো আৰু তাতে বহুতো হাইব্ৰিড শাক পাচলি পোৱা যায়, গতিকে সেয়াই অকল আমাৰ পুষ্টিৰ বাবে যথেষ্ট নহয়, সেয়েহে আমি মাছ মাংসও ভক্ষণ কৰিব লাগে। কিন্তু যদি থিয়ৰিটিকেলি আমি চাব যাওঁ বা প্ৰেক্টিকেলি যিটো হৈ আছে, সেইটো হৈছে যে এনাৰ্জি যিমানেই আমাৰ স্তৰবোৰ পাৰ হৈ আহিব, সিমানেই শক্তি কমি কমি গৈ থাকে। যেনে প্ৰাইমাৰী
প্ৰাইমাৰী প্ৰডিউচাৰৰ 100% আছিল তাৰ পিছত প্ৰাইমাৰী কনজিউমাৰ মানে প্ৰথম স্তৰৰ যিখিনি উপভোক্তা সিহঁতৰ তালৈ তাৰে মাত্ৰ 10% হে গ'ল তাৰ পিছত আকৌ সেকেন্ডাৰী কনজিউমাৰ যিখিনি মানে দ্বিতীয় স্তৰৰ উপভোক্তা তাৰ মানে যিখিনি যিখিনি জীৱই তৃণভোজীক খাব সেইখিনিৰ তাত মাত্ৰ 1% এনাৰ্জি হে থাকিব আৰু তাৰ পিছত থাৰ্ড ট্ৰফিক লেভেল তাকো আৰু যিখিনি মাংসভোজীক আৰু ওপৰৰ স্তৰৰ মাংসভোজীয়ে খাব তালৈ মাত্ৰ 0.1% এনাৰ্জি হে যাব আৰু একেবাৰে শেষত যেটো এইটো আমি ছবিটোত চাব পাৰিছো যে শেষত হয়তো হেনচৰাই থাকিব পাৰে বা এটা সিংহ বা বাঘ থাকিব পাৰে বা মানুহো থাকিব পাৰে যি একেবাৰে শেষত থাকে তালৈ মাত্ৰ 0.01% এনাৰ্জি হে যাব তাৰ পিছত কি হ'ব এই যিখিনি শেষত এনাৰ্জি যে আমাৰ দেহত এতিয়া আমি ধৰি ললো আমি একেবাৰে শেষত উপভোক্তা আমাক আৰু ভক্ষণ কৰোতা নাই আমাৰ দেহত যিখিনি শক্তি আছে সেইখিনি কি হ'ব বা উদ্ভিদ বা যিখিনি জীৱ শেষত মৃত্যুমুখত পৰে সিহঁতৰ শক্তিখিনি কি হ'ব সিহঁতৰ আমি যেহেতু জানো যে শক্তি কেতিয়াও ধ্বংস নহয় শক্তি এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তনহে হয় গতিকে শক্তি যিখিনি থাকিব মৃত্যুৰ পিছত সেই শক্তিখিনি আকৌ আমাৰ হয় মাটিলৈ বিয়পি যাব নহয় বায়ুমণ্ডলত বিয়পি যাব আৰু সেই কামটো কৰে বিয়োজক কি আমি অলপ আগতে যেহেতু আমি পঢ়িছিলো যে পৰিস্থিতি তন্ত্ৰত উৎপাদক সমূহ আছে আৰু উপভোক্তা আছে আৰু শেষত বিয়োজক আছে বিয়োজকবোৰ হৈছে পৰিস্থিতি তন্ত্ৰত থকা বিভিন্ন বেক্টেৰিয়া আৰু ভেঁকুৰ যিয়ে জৈৱ যৌগৰ অণু ভাঙি একোটা কমপ্লেক্স যিবোৰ জৈৱ যৌগত আমাৰ একোটা কমপ্লেক্স অণু থাকে সেইবোৰ ভাঙি সৰল অণুলৈ পৰিৱৰ্তন কৰে আৰু শেষত অজৈব অণুত পৰিণত কৰে এই প্ৰক্ৰিয়াৰে সিহঁতে নিজৰ খাদ্য আহৰণ কৰে এইবোৰক বিয়োজক বুলি কোৱা হয় গতিকে এই বিয়োজকৰ সহায়তে আমাৰ যিখিনি শক্তি দেহত থাকিব শেষত আমাৰ মৃত্যুৰ পিছত বা এনে ধৰণৰ এপেক্স প্ৰিডেটৰ একেবাৰে শেষত থকা যিবোৰ মাংসভোজী এই মাংসভোজীৰ মৃত্যুৰ পিছত বা উদ্ভিদো হ'ব পাৰে হেয়া উদ্ভিদ যেতিয়া একেবাৰে শেষত মৃত্যু মুখত পৰে তাৰ পিছত তাৰ পৰা যিখিনি শক্তি থাকে সেই শক্তিখিনি বিয়োজকে কমপ্লেক্স জীৱৰ পৰা কমপ্লেক্স যৌগৰ পৰা একেবাৰে সৰল যৌগলৈ পৰিৱৰ্তন কৰে আৰু মাটিৰ লগত নহয়তো বায়ুমণ্ডলত বিয়পাই দিয়ে এইখিনি আমি পঢ়িলো এনাৰ্জি পিৰামিডৰ বিষয়ে আৰু গম পালো ট্ৰফিক স্তৰ কি হয় ট্ৰফিক স্তৰটো খুবেই প্ৰয়োজনীয় জানিবলৈ কাৰণ ট্ৰফিক স্তৰৰ সৈতে এনাৰ্জি পিৰামিড জড়িত হৈ থাকে ইয়াৰ পিছত আহিব খাদ্য শৃংখলৰ বিষয়ে অকমান জনাই দিয়া হৈছিলে যেহেতু এনাৰ্জি পিৰামিড বুজাওতে কোৱা হৈছিলে যে প্ৰথমতে তৃণভোজীখিনিয়ে খাব তাৰ পিছত তৃণভোজীক খাব উপভোক্তাখিনিৰ ভিতৰত থাকিব মাংসভোজী প্ৰথম স্তৰৰ মাংসভোজী থাকিব দ্বিতীয় স্তৰৰ মাংসভোজী থাকিব আৰু শেষত তৃতীয় স্তৰৰ মাংসভোজীও থাকিব পাৰে চতুৰ্থ স্তৰৰ মাংসভোজীও থাকিব পাৰে গতিকে খাদ্য শৃংখল এটা জীৱৰ সংযোগৰ এক ৰৈখিক ক্ৰম হিচাপে সংজ্ঞায়িত কৰা হয় খাদ্য শৃংখল যিয়ে এই প্ৰচেছটো একেবাৰে সৰল ভাষাত ক'বলৈ গ'লে এটা প্ৰচেছ যেটো হৈছে এটাই আনটোক খোৱা এটা প্ৰক্ৰিয়া পৰিস্থিতি তন্ত্ৰত এটাত পুষ্টিৰ যোগান খাদ্য শৃংখলৰ যোগেদি হয় আৰু এটা জীৱৰ পৰা আন এটা জীৱলৈ পৰিৱৰ্তিত হয় শক্তি এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি ট্ৰেন্সফাৰ হৈ গৈ থাকে গতিকে খাদ্য শৃংখল এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত এটা জীৱই আন এটা জীৱক ভক্ষণ কৰে আৰু তেনেদৰেই এটা জীৱৰ ভিতৰত দেহৰ ভিতৰত থকা শক্তিখিনি আন এটা জীৱলৈ পৰিৱৰ্তন হৈ গৈ থাকে যেনে ইয়াৰ উদাহৰণ হৈছে প্ৰথমতে আমি কৈছিলো যে প্ৰথমতে উৎপাদকখিনি থাকিব উৎপাদক মানে হৈছে যিখিনি সেউজীয়া উদ্ভিদ ধৰি ললো ঘাঁহ এটা
ঘাঁহক বিছা এটাই খাইছে ধৰি ললো সেই বিছাক আকৌ শালিকাই খাইছে সেই শালিকাক আকৌ মেকুৰীয়ে খাইছে গতিকে এনেদৰে আমি চাওঁ যে বা এই ধৰক ঘাঁহ আছে ঘাঁহক ফৰিঙে খাইছে ফৰিঙক আকৌ ভেকুলীয়ে খাইছে ভেকুলীক আকৌ সাপে খাইছে সাপক আকৌ হেনচৰায়ে খাইছে যিটো আমি ইয়াতে দেখিছিলোঁ গতিকে খাদ্য শৃংখল এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি পৰিৱৰ্তন হৈ গৈ আছে খাদ্য শৃংখল মূলতে তিনি প্ৰকাৰৰ হ'ব পাৰে এটা হৈছে গ্ৰেজিং খাদ্য শৃংখল এটা হৈছে ডেট্ৰিটাছ খাদ্য শৃংখল আৰু আন এটা হৈছে পেৰাসাইটিক খাদ্য শৃংখল গ্ৰেজিং খাদ্য শৃংখল কি আমি হততে দেখিবলৈ পাওঁ যে উদ্ভিদক যেহেতু যেনেকে আমি উদাহৰণ দিলো ঘাঁহক হৰিণাই খাইছে হৰিণাক আকৌ শিয়ালে খাইছে শিয়ালক আকৌ বাঘে খাইছে গতিকে হততে আমি যিকোনো অৰণ্যত গ্ৰেজিং ফুড চেইন বা গ্ৰেজিং খাদ্য শৃংখল দেখিবলৈ পাওঁ গ্ৰেজিং খাদ্য শৃংখলত সেউজীয়া উদ্ভিদ খাদ্য শৃংখলটোৰ প্ৰথম স্তৰ অধিকাৰ কৰে আৰু মাংসভোজী প্ৰাণীয়ে শেষৰ স্তৰসমূহ দখল কৰি যায় তাৰ পিছত আহিব ডেট্ৰিটাছ খাদ্য শৃংখল ডেট্ৰিটাছ খাদ্য শৃংখল কি ইয়াত উদ্ভিদ আৰু প্ৰাণী এই দুয়োটাৰে মৃত অংশই খাদ্য শৃংখলৰ প্ৰথম স্তৰ অধিকাৰ কৰে তাৰ মানে যেতিয়া মৃত্যু হয় জীৱৰ মৃত্যু হয় সেয়া লাগিলে উদ্ভিদেই হওক বা প্ৰাণীয়েই হওক যেতিয়া তাৰ মৃত্যু হয় মৃত্যু হোৱাৰ পিছত তাৰ যিখিনি পচি যায় যিখিনি অংশ সেইখিনিয়ে প্ৰথম স্তৰটো অধিকাৰ কৰে আৰু দ্বিতীয় তৃতীয় স্তৰসমূহ মৃতজীৱী প্ৰাণীসমূহে অধিকাৰ কৰে মৃতজীৱী প্ৰাণীসমূহ যেনে গোবৰুৱা পৰুৱা এইসকলে মৃতজীৱী প্ৰাণী হয় তাৰ মানে পচা অৰ্ধগলিত মৃতদেহৰ ওপৰত তেওঁলোকে খাদ্য হিচাপে এইবোৰ বস্তুক তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰে ডেট্ৰিটাছ খাদ্য শৃংখল আৰম্ভ হয় উদ্ভিদৰ পৰা আৰু উদ্ভিদৰ সৰা পাতৰ পৰা আৰু প্ৰাণীৰ মৃত অংশৰ পৰা ইয়াৰ উদাহৰণ যেনে শামুক কেঁচু গোবৰুৱা পৰুৱা এই সকলোবোৰ হৈছে মৃতজীৱী ইয়াৰ পিছত আহিব বিয়োজক বিয়োজকৰ বিষয়ে অলপ আগতেও কৈছিলোঁ যে বিয়োজকবোৰ হৈছে তৃতীয় স্তৰ অধিকাৰ কৰে বা কেতিয়াবা চতুৰ্থ স্তৰো অধিকাৰ কৰিব পাৰে এই বিয়োজকসকলে মাংসভোজী অথবা বেক্টেৰিয়াৰ দৰে বিয়োজকসমূহে জীৱিত পদাৰ্থৰ মৃত অংশ খাদ্য হিচাপে গ্ৰহণ কৰে আৰু তাৰ পৰা যিখিনি শক্তি আহৰণ হয় সেই শক্তিখিনি এনভাইৰনমেণ্ট বা পৰিৱেশলৈ বিয়পাই দিয়ে যিবোৰ কমপ্লেক্স জটিল যিবোৰ অণু থাকে সেই জটিল অণুবোৰ সৰল অণুলৈ পৰিৱৰ্তন কৰে তাৰপিছত আমি পৌষ্টিক স্তৰৰ বিষয়ে জানিলোঁ এয়া এটা খাদ্য শৃংখলৰ উদাহৰণ আমি চাই লওঁ প্ৰথমতে আহিব গ্ৰাছ মানে হৈছে ঘাঁহনি প্ৰডিউচাৰত অন্তৰ্ভুক্ত হৈ আছে প্ৰডিউচাৰ মানে উৎপাদক এই গ্ৰাছক খাইছে গ্ৰাছ হোপাৰে এটা পোকে খাইছে এই পোকটো হৈছে প্ৰাইমাৰী কনজিউমাৰ মানে প্ৰথম স্তৰৰ উপভোক্তা এই পোকটোক আকৌ খাইছে এটা চৰাই এই চৰাইটো হৈছে দ্বিতীয় স্তৰৰ উপভোক্তা এই চৰাইটোক আকৌ এটা সাপে ভক্ষণ কৰিছে এই সাপডাল হৈছে টাৰ্চিয়াৰী কনজিউমাৰ বা তৃতীয় স্তৰৰ উপভোক্তা এই সাপডালক আকৌ এটা ফেঁচাই খাইছে ফেঁচাটো হৈছে একেবাৰে শেষৰ মানে চতুৰ্থ স্তৰৰ উপভোক্তা আমি যদি মাজতে সাপডাল নিদি যদি এই চৰাইটোক এই আউলটো বা ফেঁচাটোৱে খোৱা বুলি কওঁ তেনেহ'লে এই ফেঁচাটো আহি যাব তৃতীয় স্তৰৰ উপভোক্তাত গতিকে যিমানেই মাজত প্ৰাণী বাঢ়ি যাব ইটোৱে আনটোক ভক্ষণ কৰা প্ৰাণীসমূহ বাঢ়ি যাব সিমানেই আমি জানিম যে এই স্তৰসমূহ বেলেগ বেলেগ হৈ যাব মানে প্ৰথম স্তৰ দ্বিতীয় স্তৰ তৃতীয় স্তৰ সেই হিচাপে ই ভাগ ভাগ হৈ যাব
এতিয়া শেষত এই আউলটো বা এই যেটো ফেসাটো এটো হৈছে এপেক্স প্ৰেডেটৰ মানে ইয়াক আৰু খাউন্তা কোনো নাই গতিকে ইয়াৰ মৃত্যুৰ পিছত এই বিউজকবোৰে এই মাত্ৰ আমি বিউজকৰ বিষয়ে পঢ়িলো এই বিউজকবোৰে কি কৰিব ইয়াৰ মৃত্যুৰ পিছত ইয়াৰ যেটো ই যেতিয়া পচিবলৈ সহায় কৰিব পচাত সহায় কৰিব আৰু কেনেদৰে পচিব ইয়াৰ যেটো এটা জটিল অনুজীৱবোৰ আছে এই জটিল ইয়াৰ কমপ্লেক্স স্ট্ৰাকচাৰটো একেবাৰে সৰল অনুলৈ পৰিৱৰ্তন কৰিব আৰু হেহে এই বিউজকবোৰ খুবেই প্ৰয়োজনীয় আমাৰ পৰিবেশত কাৰণ এইবোৰ যিবোৰ জীৱ মৰি পচি পৰি থাকে এইবোৰ যদি পচি নাযায় তেনেহলে এই জীৱবোৰ মৃত্যুৰ মুখত পৰাৰ পিছত ৰাস্তাত হওক বা আমি যেতিয়া ৰাস্তাই ঘাটে দেখা পাওঁ যে কুকুৰ মেকুৰী বা অন্য জীৱ কেতিয়াবা মৰি গাড়ীৰ খুন্দাত হওক বা আন কাৰণত হওক মৰি পৰি থাকে দুৰ্গন্ধ ওলায় এই যদি দুৰ্গন্ধ ওলোৱাটো সদায় থাকিলহেঁতেন তেতিয়াহলে কি হল হয় হেহে বিউজকবোৰ অতি প্ৰয়োজনীয় কাৰণ বিউজকে এইবোৰ পচাত সহায় কৰে আৰু নাইকিয়া হৈ যোৱাত সহায় কৰে গতিকে এয়া হৈছে এটা খাদ্য শৃংখলৰ পিছত আৰু এটা আহে খাদ্য জাল বুলি খাদ্য জালৰ বিষয়ে আমি পঢ়িব নালাগে কিন্তু খাদ্য জালৰ বিষয়ে অকমান হলেও জানি থোৱা উচিত খাদ্য শৃংখল যিদৰে ইটোৱে আনটোক খোৱা এটা প্ৰক্ৰিয়া খাদ্য জাল হৈছে এটা জটিল প্ৰক্ৰিয়া আৰু প্ৰকৃততে আমাৰ প্ৰকৃতিত বা আমাৰ পৰিবেশত খাদ্য শৃংখলৰ উপৰিও খাদ্য জালহে বেছিকৈ দেখা যায় কাৰণ খাদ্য জাল হৈছে এটা জীৱকে বহু কেইটা জীৱই ভক্ষণ কৰে যিদৰে আমি অকল উদ্ভিদ ভক্ষণ নকৰো আমি উদ্ভিদ শাক-পাচলিও ভক্ষণ কৰো মাছ মাংসও ভক্ষণ কৰো মাছ মাংসৰ ভিতৰতো বিভিন্ন মানুহে প্ৰত্যেক মানুহে বেলেগ বেলেগ ধৰণৰ মাংস ভক্ষণ কৰিব পাৰে ঠিক তেনেদৰে সকলো জীৱই এটা জীৱই যে এটা জীৱকে খাব তেনেকুৱা কোনো কথা নাই এটা জীৱই আন বহুতো জীৱ খাব পাৰে সেই আন বহুতো জীৱক আৰু আন বহুতো জীৱই খাব পাৰে গতিকে ই এটা জালৰ খাদ্য জালৰ সৃষ্টি কৰে যিদৰে মকৰাৰ জাল থাকে সেইদৰে খাদ্যৰো জাল থাকে কাৰণ এটা জীৱই আন এটা জীৱক ভক্ষণ কৰে গতিকে কেইবাটাও খাদ্য শৃংখল যেতিয়া লগ লাগে কেইবাটাও খাদ্য শৃংখল লগাৰ পিছত খাদ্য জালৰ উৎপত্তি হয় আৰু পৰিবেশত আমি খাদ্য শৃংখল অকল এটাই খাদ্য শৃংখল দেখা নাপাওঁ কেইবাটাও খাদ্য শৃংখল একেলগে লগ হৈ থকা দেখা পাওঁ আৰু হেয়াই হৈছে খাদ্য জাল আৰু খাদ্য শৃংখলটো খুবেই প্ৰয়োজনীয় কাৰণ কিবা কাৰণত যদি খাদ্য শৃংখলৰ মাজৰ এটা স্তৰ নাইকিয়া হৈ যায় যিদৰে আমি জানো যে এই ট্ৰফিক স্তৰৰ আমি ধৰি ললো মাজৰ এটা থাৰ্ড ট্ৰফিক লেভেল যেটো দিয়া আছে ইয়াতে তৃতীয় স্তৰৰ উপভোক্তা এই তৃতীয় স্তৰৰ উপভোক্তাখিনি যদি নাইকিয়া হৈ যায় তেনেহলে এটাই আনটোক যেতিয়া খাই থাকে মাজতে এটা নাইকিয়া হৈ গলে শক্তিৰ প্ৰবাহটো বন্ধ হৈ যাব আৰু তেনেকৈয়ে বহুতো জীৱৰ বিলুপ্তি ঘটিব পাৰে যেনেদৰে আমি ধৰি ললো ঘাঁহক হৰিণাই খাই হৰিণাক বাঘে খায় যদি কিবা কাৰণত হৰিণা খিনি যদি নোহোৱা হৈ গল নাইকিয়া হৈ গল তেনেহলে বাঘেটো ঘাঁহ খাব নোৱাৰে বাঘে হৰিণাকহে খাব গতিকে যদি হৰিণা নোহোৱা হৈ গল বাঘৰো খাদ্যৰ অভাৱত একেবাৰে হেখন মৃত্যুমুখত পৰিব গতিকে এই খাদ্য স্তৰসমূহ খুবেই এই ট্ৰফিক স্তৰসমূহ খুবেই প্ৰয়োজনীয় আৰু খাদ্য শৃংখলত এই যেটো শৃংখলতা বজাই ইটোৱে আনটোক খাই বা ভক্ষণ কৰে এই শৃংখলটো খুবেই প্ৰয়োজনীয় কাৰণ ইয়াৰ মাজত এটাও যদি নোহোৱা হৈ যায় নাইকিয়া হৈ যায় তেন্তে গোটেই ইকোসিস্টেম গোটেই পৰিস্থিতি তন্ত্ৰটোৱে ভাঙি যাব ইয়াৰ পিছত আমি আহিছো পুষ্টি চক্ৰলৈ পুষ্টি চক্ৰ এটা বেলেগ দিশ পৰিস্থিতি তন্ত্ৰৰ এই যে আমি ইমান সময়ে ডিসকাস কৰিলো যে এনাৰ্জি 100% এনাৰ্জি গৈছে তাৰ পৰা 10% গৈছে 1% গৈছে আৰু হেকত আমালৈ 0.01% এনাৰ্জি আহিছে এয়া হৈছে শক্তি পিৰামিড যেটো আমি কৈছিলো এই যে এনাৰ্জি আমাৰ দেহলৈ পৰিৱৰ্তিত হৈছে এই এনাৰ্জি সমূহ হেকত
পৃথিৱীত বা বায়ুমণ্ডলত আকৌ বিয়পি যায় কাৰণ আমি জানো যে শক্তি পিৰামিড পৰিস্থিতিতন্ত্ৰৰ জীৱৰ শক্তিৰ পৰিমাণৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰৱাহ হয় খাদ্য শৃংখলৰ জৰিয়তে আৰু আমি জানো যে শক্তি কেতিয়াও শেষ হ'ব নোৱাৰে শক্তি পৰিৱৰ্তনহে হ'ব পাৰে গতিকে খাদ্যত নিহিত হৈ থকা শক্তি ব্যৱহাৰ কৰি জীৱসমূহে জীয়াই থকাৰ লগতে পৰিস্থিতিতন্ত্ৰটোকো জীয়াই থকাত সহায় কৰে আৰু পৰিস্থিতিতন্ত্ৰত খাদ্য শৃংখলত বিভিন্ন জীৱৰ মাধ্যমেদি পুষ্টিৰ চক্ৰীকৰণ হয় এই পুষ্টিৰ চক্ৰীকৰণ কিদৰে হয় এটা জীৱই যে আন এটা জীৱক খায় আৰু একেবাৰে শেষত সেই জীৱটোৰ মৃত্যু ঘটাৰ পিছত সেইখিনি শক্তি কি হয় পুষ্টিৰ চক্ৰীকৰণ হয় এই পুষ্টি চক্ৰীকৰণৰ বিষয়ে আমি পঢ়িব লাগিব আমি জানো যে শক্তি যেহেতু শেষ নহয় শক্তিৰ পৰিমাণ পুষ্টিৰ বিভিন্ন স্তৰেদি গতি কৰোঁতে এটা স্তৰৰ পৰা আনটো স্তৰলৈ পৰিৱৰ্তিত হয় অৰ্থাৎ একেখিনি শক্তিকে ব্যৱহাৰ কৰিব পাৰি কিন্তু বাৰে বাৰে সমান পৰিমাণৰ শক্তিয়েই ব্যৱহাৰ কৰিব নোৱাৰি গতিকে শক্তিৰ যিহেতু বিনাশ নাই এটা শক্তিক আন এটা শক্তিলৈ ৰূপান্তৰহে কৰিব পাৰি ইয়াকে শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ বোলে গতিকে আমি এতিয়া চাই লম পুষ্টি চক্ৰত কি কি আছে পুষ্টি চক্ৰত আমি পঢ়িব লাগিব প্ৰথমতে পঢ়িব লাগিব আমি পানীৰ চক্ৰ বা জলচক্ৰ তাৰ পিছত পঢ়িব লাগিব কাৰ্বন চক্ৰ তাৰ পিছত পঢ়িব লাগিব নাইট্ৰজেন চক্ৰ আৰু শেষত আছে পলসৰ চক্ৰ সালফাৰ চক্ৰ প্ৰথমতে আহক চাই লওঁ জলচক্ৰ কি জলচক্ৰ ইয়াতে এটা ছবি দিয়া আছে তাৰ মানে যিখিনি জল আমাৰ পৃথিৱীৰ ভূভাগত আমি পাওঁ আকৌ সেইখিনি জল বাষ্প হৈ বায়ুমণ্ডললৈ যায় আৰু বায়ুমণ্ডলৰ পৰা শেষত আকৌ বৰষুণৰ ৰূপত আমাৰ পৃথিৱীলৈ আকৌ উভতি আহে এইটো হৈছে জলচক্ৰ পৰিস্থিতিতন্ত্ৰত যিহেতু জলৰ বা পানী অবিহনে যিহেতু আমি জীয়াই থাকিব নোৱাৰো গতিকে জলৰ যিটো এটা অৱদান আমাৰ পৃথিৱীলৈ সেইটো বহুত বেছি জলচক্ৰৰ অবিহনে ভূজৈৱ ৰাসায়নিক চক্ৰ বা আমি হেতু বায়োজিওকেমিক্যাল সাইকেল বুলি কওঁ বা পুষ্টি চক্ৰ বুলিও কওঁ পুষ্টি চক্ৰ সম্পূৰ্ণ নহয় কাৰণ স্বভোজী উদ্ভিদ বা প্ৰাণীসমূহক পুষ্টিৰ যোগান ধৰাত জল বা পানীয়ে বহুখিনি এটা মাধ্যমৰ কাম কৰে জলচক্ৰ প্ৰধানকৈ কেইটা পৰ্যায়ত বিভক্ত কৰিব পাৰি চাৰিটা পৰ্যায়ত বিভক্ত কৰিব পাৰি হেয়া হৈছে প্ৰথমটো বাষ্পীভৱন তাৰ পিছৰটো হৈছে বৰষুণ তাৰ পিছৰটো বোৱতী নৈ আৰু একেবাৰে শেষত হৈছে ভূগৰ্ভস্থ পানী প্ৰথমতে যিদৰে ক'লো যে বাষ্পীভৱন হ'ব আমি ইয়াতে চাইছো ছবিত দেখিবলৈ পাইছো ওশেন আছে মানে সাগৰ আছে মহাসাগৰ আছে মহাসাগৰৰ পৰা ইভাপৰেশ্যন হৈছে মানে বাষ্পীভৱন হৈ বাষ্প হৈ ইভাপৰেট হৈ যিখিনি পানীৰ থকা কাৰ্বন ডাই অক্সাইড যিখিনি গেছ আছে সেইখিনি ওপৰলৈ উৰি গৈছে হেয়া আমি দেখিবলৈ পাইছো ইয়াতে গতিকে বাষ্পীভৱন হৈছে যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে দেহৰ অতিৰিক্ত পানী ভাগ পাতত থকা ৰন্ধ্ৰীৰ দ্বাৰা বায়ুমণ্ডলত এৰি দিয়ে এইফালে আমি চাব পাৰিছো গছৰ পৰাও ট্ৰান্সপিৰেশ্যন হৈছে ট্ৰান্সপিৰেশ্যন শব্দটোৰ অৰ্থ হৈছে এই যে শিপাৰ পৰা গছে মাটিৰ তলৰ পৰা ভূগৰ্ভৰ পৰা যিখিনি পানী আহৰণ কৰে অকল পানীটো আহৰণ নকৰে পানীৰ লগত যিখিনি লৱণযুক্ত পানী হয় মানে মিনাৰেলো যায় আৰু সেইখিনি গোটেই গছডালৰ গ্ৰোথ বা গছডাল ডাঙৰ হোৱাত সুবিধা হয় সেইবাবে পানীখিনি গ্ৰহণ কৰে পানীখিনি যেতিয়া এক্সেস হৈ যায় বা বেছি হৈ যায় তেতিয়া ট্ৰান্সপিৰেশ্যন হয় ট্ৰান্সপিৰেশ্যন অৰ্থাৎ বাষ্পীভৱন হ'ব মানে যিখিনি অতিৰিক্ত পানী সেইখিনি এই গছৰ দেহৰ পৰা ওলাই যায় গছৰ দেহৰ পৰা ওলাই গৈ বায়ুমণ্ডলত বিয়পি যায় সেইখিনি আমি বুজি পালো প্ৰথমটো হৈছে গছৰ পৰা ট্ৰান্সপিৰেশ্যনৰ জৰিয়তে
মানে ট্ৰান্সপিৰেশ্যন হৈছে যিখিনি অতিৰিক্ত পানী সেইখিনি গছৰ দেহৰ পৰা অকল গছ বুলিয়েই নহয় যিকোনো উদ্ভিদ পাতত ষ্টমাটা বুলি কয় ইংৰাজীত ষ্টমাটা কয় বা পত্ৰৰন্ধ্ৰী থাকে সেই পত্ৰৰন্ধ্ৰীৰ দ্বাৰা পাতৰ পত্ৰৰন্ধ্ৰীৰ দ্বাৰা গেছখিনি ওলাই যায় পানীখিনি ওলাই যায় আৰু সেই পানীখিনিয়ে বায়ুমণ্ডলত গৈ সৰু সৰু কণিকাৰ সৃষ্টি কৰে আৰু সেই সৰু সৰু কণিকাবোৰ লগ লাগিয়ে ফৰ্মেশ্যন হয় ক্লাউড মানে হৈছে মেঘৰ সৃষ্টি হয় আৰু তাৰ পিছত যেতিয়া তাৰ ওজন বা ভৰ বেছি হৈ যায় তেতিয়া বৰষুণ হৈ পেলাই আকৌ ধৰালৈ নামি আহে গতিকে বাষ্পীভৱনৰ বিষয়ে আমি গম পালো কি বাষ্পীমোচন প্ৰক্ৰিয়াটো বাষ্পীভৱন বা বাষ্পমোচন বুলি কয় বাষ্পমোচন প্ৰক্ৰিয়াটো উদ্ভিদে শিপাৰ সহায়ত আহৰণ কৰা খনিজ লৱণযুক্ত পানীৰ দেহৰ ভিতৰত প্ৰৱেশ কৰাত সহায় কৰে আৰু খাদ্য শৃংখলৰ জৰিয়তে এই লৱণযুক্ত পুষ্টিৰ আন স্তৰসমূহলৈ বিয়পাই দিয়ে বাষ্পীভৱন হ'ল এটা ভৌতিক প্ৰক্ৰিয়া উদ্ভিদৰ বাহিৰে পৃথিৱীৰ আন অংশৰ পৰা যেনে মাটি পানী বায়ু তাৰ পৰাও সাগৰ আদিৰ পৰাও এই বাষ্পীভৱন হয় আৰু ইয়াৰ উপৰি পৃষ্ঠৰ পৰা বাষ্পীভৱন হয় আৰু ওপৰ ভাগলৈ ই উৰি যায় বায়ুমণ্ডললৈ উৰি যায় তাৰ পিছত হৈছে বৰষুণ যিহেতু বাষ্পীভৱন প্ৰক্ৰিয়াৰে বায়ুমণ্ডলত প্ৰৱেশ কৰা জলীয় বাষ্পসমূহ বায়ুমণ্ডলৰ ওপৰৰ অংশলৈ উৰি যায় এই বাষ্পসমূহৰ সৰু সৰু কণিকা লগ লাগি ডাঙৰ কণিকাৰ সৃষ্টি হয় পানীৰ সৰু সৰু কণিকাৰ সৃষ্টি হয় আৰু তাৰ পিছত ইয়াৰ যেতিয়া ভৰ বেছি হয় পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে পৃথিৱীলৈ বা ধৰালৈ বৰষুণৰ পানী হিচাপে হি আকৌ নামি আহে তাৰ পিছত বোৱতী নদীৰ সৈতে আকৌ মিলি যায় বৰষুণৰ পানী গৈ আকৌ সাগৰ মহাসাগৰত পৰেগৈ আৰু শেষত ভূগৰ্ভস্থটো ই সোমাই যায় যেতিয়া বৰষুণৰ পানী আহে নিজৰি ভূগৰ্ভলৈও এই পানী সোমাই যায় কিন্তু সেই ভূগৰ্ভৰ যিখিনি পানী সেইখিনি কিন্তু উদ্ভিদে আহৰণ কৰিব নোৱাৰে কাৰণ ই বহুত তলত থাকে ই পানীৰ স্তৰৰহে সৃষ্টি কৰে ভূগৰ্ভৰ যিখিনি পানী বাকি তাৰে ওপৰত থকা যিখিনি পানী আছে লৱণযুক্ত পানী সেইখিনি গছে বা উদ্ভিদে আহৰণ কৰে আৰু তাৰ পৰা আকৌ সেই প্ৰক্ৰিয়াটো আৰম্ভ হয় গতিকে আমি বুজি পালো পানীৰ চক্ৰটো কি পানীৰ চক্ৰটো হৈছে প্ৰথমতে গছে শিপাৰ জৰিয়তে পানী টানি ল'ব দেহত যিখিনি প্ৰয়োজনীয় পানী সেইখিনি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰিব সালোক সংশ্লেষণ প্ৰক্ৰিয়াত যেহেতু সূৰ্যৰ ৰশ্মিৰ লগতে ক্লৰোফিল মানে পত্ৰহৰিত যিটোৱে সেউজীয়া ৰংটো দিয়ে গছ-গছনিৰ আৰু পানীৰো প্ৰয়োজন হয় গতিকে এইখিনি প্ৰক্ৰিয়া যেতিয়া হৈ যায় সালোক সংশ্লেষণ প্ৰক্ৰিয়া তাৰ পিছত যিখিনি অতিৰিক্ত পানী থাকে গছৰ দেহত বা উদ্ভিদৰ দেহত সেই অতিৰিক্ত পানীখিনি আকৌ বায়ুমণ্ডললৈ এৰি দিয়ে বাষ্পীভৱন প্ৰক্ৰিয়াটোৰে তাৰ পিছত বাষ্পীভৱন প্ৰক্ৰিয়াটোৰ হোৱাৰ পিছত মেঘৰ কণিকাৰ সৰু সৰু বাষ্পীভৱনবোৰৰ সৰু সৰু কণিকাৰ সৃষ্টি হয় বায়ুমণ্ডলত থুপ খায় আৰু বায়ুমণ্ডলৰ পৰা যেতিয়া মেঘৰ সৃষ্টি হয় বায়ুমণ্ডলৰ পৰা ধৰালৈ নামি আহে বৰষুণৰ ৰূপত বৰষুণৰ পানীখিনি আকৌ সাগৰ মহাসাগৰত মিলি গৈ আকৌ এই প্ৰচেছটো আৰম্ভ হয় এই প্ৰক্ৰিয়াটো আকৌ চলি থাকে গতিকে আমি গম পালো যে পানীৰ যিটো প্ৰক্ৰিয়া পানীৰ যিটো চক্ৰীকৰণ সেইটো আমি বুজি পালো কিদৰে হয় ইয়াৰ পিছত আমি চাব লাগিব কাৰ্বনৰ প্ৰক্ৰিয়াটো কিদৰে হয় কাৰ্বন প্ৰক্ৰিয়াটো আমি ছবিত দেখিবলৈ পাইছো কাৰ্বন ডাই অক্সাইড যেহেতু আমি জানো যে শ্বাস প্ৰশ্বাসতো কাৰ্বন ডাই অক্সাইড আমি উশাহ নিশাহ লওঁতে আমি কাৰ্বন ডাই অক্সাইড এৰি দিও গছে আকৌ সেইখিনি কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে গতিকে এই গোটেই চক্ৰীকৰণটো এই ছবিৰ জৰিয়তেও বুজাব পাৰি ইয়াতে দেখিছো যে আমি গছৰ পৰাও গছে যেহেতু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰিব ফটোচিনথেসিস প্ৰচেছটো হৈছে এইফালে গছ উদ্ভিদ যেতিয়া মৃত্যুমুখত পৰে আমি কৈছিলো যে বিয়োজকে কি কৰে সেইখিনি উদ্ভিদ সাৰলৈ তাৰ পিছত পৰিৱৰ্তন কৰিব গতিকে এই গোটেই চক্ৰিয়াটো চলি থাকে
আহক ভালদৰে চাই লওঁ কাৰ্বন চক্ৰিয়াটো কিদৰে আমাৰ পৃথিৱীত চলি থাকে। সকলো জৈৱিক পদাৰ্থৰে কাৰ্বন এটা মূল উপাদান। গতিকে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ ৰূপত উদ্ভিদে আহৰণ কৰে। আমি জানো যে বায়ুমণ্ডলত যিখিনি কাৰ্বন ডাই অক্সাইড আছে সেই কাৰ্বন ডাই অক্সাইডখিনি উদ্ভিদে আহৰণ কৰে আৰু সেই প্ৰক্ৰিয়াটো হৈ সালোক সংশ্লেষণ যিটো প্ৰক্ৰিয়া সেইটো কৰে। তাৰ পিছত এই উদ্ভিদক জীৱই ভক্ষণ কৰিব। জীৱই যেতিয়া ভক্ষণ কৰে এই জীৱসমূহৰ দেহতো কিছু পৰিমাণে কাৰ্বন জমা হ'ব। কাৰ্বনযুক্ত উদ্ভিদ ভক্ষণ কৰিব যেতিয়া সেই জীৱবোৰৰ দেহতো কাৰ্বন জমা হ'ব। গতিকে আমি গম পালো যে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড ল'লে। কাৰ্বন ডাই অক্সাইড লোৱাৰ লগে লগে উদ্ভিদৰ দেহত কাৰ্বন জমা হ'ল। সেই কাৰ্বনখিনি আকৌ প্ৰাণীলৈ যাব, তৃণভোজী প্ৰাণীখিনিলৈ যাব। যেতিয়া সেই তৃণভোজী প্ৰাণীখিনিয়ে এই কাৰ্বনযুক্ত উদ্ভিদখিনি ভক্ষণ কৰিব। তাৰ পিছত এতিয়া আহিলে কাৰ্বনখিনি জমা হৈ আছে তৃণভোজীখিনিত, বা তৃণভোজী বুলি নকয়, আমি প্ৰাণীৰ বা জীৱৰ দেহত আছে বুলিও ক'ব পাৰোঁ। এই জীৱবোৰৰ লগতে উদ্ভিদসমূহৰ যেতিয়া মৃত্যু ঘটিব তেতিয়া বিয়োজকে ইহঁতৰ দেহত থকা কাৰ্বনৰ যৌগ ভাঙিব। কৈছিলো যে সৰল যৌগবোৰ, জটিল যৌগবোৰ সৰল যৌগলৈ পৰিৱৰ্তন কৰে বিয়োজকে। গতিকে এই উদ্ভিদ আৰু যিখিনি কাৰ্বনযুক্ত উদ্ভিদ ভক্ষণ কৰা যিখিনি জীৱ আছিলে সেই জীৱখিনি মৃত্যুমুখত পৰাৰ পিছত এই জীৱখিনিৰ দেহৰ পৰা যিখিনি জটিল যৌগ আছে সেই জটিল যৌগখিনি ভাঙি সৰল যৌগলৈ পৰিৱৰ্তন কৰিব বিয়োজকে। এনেদৰে কাৰ্বনখিনিও আছিলে ইয়াৰ দেহত, জীৱখিনিৰ দেহত। গতিকে জীৱটোৰ মৃত্যুৰ পিছত কাৰ্বনখিনিও বাহিৰলৈ ওলাই আহিলে বিয়োজকৰ সহায়ত, আৰু এই কাৰ্বনখিনি বায়ুমণ্ডলৰ সৈতে আকৌ মিলি যাব। বায়ুমণ্ডলত মিলি গ'ল। গতিকে আমি গম পালো যে বায়ুমণ্ডলৰ পৰা যিখিনি উদ্ভিদে গ্ৰহণ কৰিছিল এটা সময়ত কাৰ্বন, সেই কাৰ্বনখিনিয়ে আকৌ খাদ্য শৃংখলৰ জৰিয়তে গৈ আকৌ বায়ুমণ্ডলতে মিলিত হৈ গ'ল। আৰু যিবোৰ কাৰ্বন বায়ুমণ্ডলত বিলীন নহয় সেইবোৰ পচন আৰু জীৱাশ্ম ইন্ধনলৈ ৰূপান্তৰ হয়। জীৱাশ্ম ইন্ধন মানে ফসিল ফুয়েল, যেনে উদাহৰণ হৈছে কয়লা, পেট্ৰলিয়াম আদি। এই জীৱাশ্ম ইন্ধনসমূহ পুনৰ মানুহে ব্যৱহাৰ কৰিব। জীৱাশ্ম ইন্ধনসমূহ পুনৰ মানুহে কিদৰে ব্যৱহাৰ কৰিব? কয়লা, পেট্ৰলিয়াম যিহেতু আমি গাড়ী চলাওঁতে লাগে, ইণ্ডাষ্ট্ৰীত লাগে, ফেক্টৰীত লাগে, মানুহে আকৌ ব্যৱহাৰ কৰিব। গতিকে পুনৰ এই কাৰ্বনখিনি পুনৰ মানুহৰ কামতে ব্যৱহাৰ হ'ব, আৰু মানুহে যেতিয়া গাড়ী চলাওঁতে হওক, ফেক্টৰীত হওক, ইণ্ডাষ্ট্ৰীত হওক, এই কাৰ্বন আকৌ বায়ুমণ্ডলত এৰি দিব। গতিকে আমি গম পালো যে এই যিটো কাৰ্বনৰ চক্ৰীকৰণ এইটো এনেদৰেই চলি থাকে। প্ৰথমতে উদ্ভিদৰ পৰা জীৱলৈ যাব, জীৱই ভক্ষণ কৰিব। সেই জীৱৰ মৃত্যুৰ পিছত সেইখিনি মাটিলৈ যাব বা বায়ুমণ্ডললৈ যাব, আৰু বায়ুমণ্ডললৈ যিখিনি নাযায় সেইখিনি জীৱাশ্ম ইন্ধন হ'ব। সেই জীৱাশ্ম ইন্ধনখিনি আকৌ মানুহেই ব্যৱহাৰ কৰিব, আৰু মানুহৰ পৰা গৈ আকৌ বায়ুমণ্ডলতে মিলিত হৈ যাব। গতিকে আমি কাৰ্বন চাইকেল বা কাৰ্বন চক্ৰীকৰণটো আমি বুজি পালো। ইয়াৰ পিছত আৰু দুটা চক্ৰীকৰণ আমি জানিব লাগিব। এটা হৈছে নাইট্ৰজেন চক্ৰ আৰু এটা হৈছে ছালফাৰ চক্ৰ। এতিয়া নাইট্ৰজেনটো খুবেই প্ৰয়োজনীয় প্ৰাণীৰ বাবে, তাৰ লগতে উদ্ভিদৰ বাবেও। উদ্ভিদৰ গ্ৰোথৰ বাবে নাইট্ৰজেন হৈছে খুবেই প্ৰয়োজনীয়। জীৱজগতৰ বাবে নাইট্ৰজেন এটা অপৰিহাৰ্য মৌল। যদিও নাইট্ৰজেন বায়ুমণ্ডলত 78% থাকে, কিন্তু উদ্ভিদে এই নাইট্ৰজেন গোটাভাৱে আহৰণ কৰিব নোৱাৰে। এই নাইট্ৰজেনক যৌগিক পদাৰ্থলৈ ৰূপান্তৰ কৰিবলগীয়া হয়, তাৰ পিছতহে উদ্ভিদে ইয়াক আহৰণ কৰিব পাৰে। গতিকে নাইট্ৰজেন চক্ৰটো এই যি নাইট্ৰজেনক
ভাঙি বা যৌগিক পদাৰ্থলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া সেই গোটেইখিনি ইয়াত জড়িত হৈ থাকে সেয়েহে ইয়াত লিখা আছে নাইট্ৰজেন ফিক্সেশ্যন আৰু ডিনাইট্ৰিফিকেশ্যন এছিমিলেশ্যন জাতীয় শব্দবোৰ এইবোৰ কি আমি এতিয়া পঢ়িম প্ৰথমতে আমি জানিব লাগিব যে নাইট্ৰজেন যদিও 78% মানে 78% যদিও বায়ুমণ্ডলত থাকে উদ্ভিদে হেয়া গোটাভাৱে আহৰণ কৰিব নোৱাৰে সেইবাবে গেছীয় অৱস্থাত থকা নাইট্ৰজেনক যৌগলৈ পৰিৱৰ্তিত কৰিব লগা হয় আৰু ইয়াকে উদ্ভিদে শোষণ কৰিব পাৰে গতিকে ইয়াৰ প্ৰক্ৰিয়াসমূহ প্ৰথমতে চাই লওঁ আহক আৰু তেতিয়া আমি জানিম এই শব্দবোৰ যিবোৰ দিয়া আছে নাইট্ৰজেন ফিক্সেশ্যন ডিনাইট্ৰিফিকেশ্যন এমনিফিকেশ্যন এছিমিলেশ্যন এই শব্দবোৰৰ অৰ্থ কি আমি ইয়াতে বুজি পাম প্ৰথমতে চাই লওঁ আহক প্ৰক্ৰিয়াসমূহ কি প্ৰথম প্ৰক্ৰিয়াটো হৈছে নাইট্ৰিফিকেশ্যন মানে বায়ুমণ্ডলৰ কিছুমান উচ্চ শক্তিৰ প্ৰভাৱ যেনে ধৰি ললো বিজুলী ঢেৰেকণি বা সৌৰজাগতিক কিবা এটা পৰিৱৰ্তন হৈছে মহাজাগতিক ৰশ্মিৰ বিকিৰণ ঘটিছে বা বিজুলী আদিৰ জৰিয়তে নাইট্ৰজেন অণুবোৰ ভাঙি যায় আৰু উৎপন্ন হোৱা যিখিনি পৰমাণু সেইখিনি পৰমাণু বায়ুত থকা হাইড্ৰজেনৰ লগত মিলি যায় আৰু মিলাৰ পিছত বায়ুত থকা যিখিনি হাইড্ৰজেন অণুৰ লগত মিলিব তাৰ পিছত এমনিয়াৰ সৃষ্টি হয় আমি এতিয়া গম পালো যে নাইট্ৰজেন অণুবোৰ ভাঙি যাব নাইট্ৰজেন গোটা হিচাপে বায়ুমণ্ডলত আছিলে কিবা মহাজাগতিক কাৰণত বা বিজুলী ঢেৰেকণিৰ ফলত সেই নাইট্ৰজেনসমূহ ভাঙি গ'ল নাইট্ৰজেনৰ অণুসমূহ ভাঙি গৈ সৰু সৰু কণিকালৈ সৰু সৰু অণুলৈ ৰূপান্তৰিত হ'ল সেই ৰূপান্তৰিত হোৱা অণুবোৰ নাইট্ৰজেনৰ অণুবোৰ গৈ বায়ুমণ্ডলত থকা হাইড্ৰজেনৰ লগত লগ হ'ব আৰু হাইড্ৰজেনৰ লগত যোগ হোৱাৰ পিছত এমনিয়াৰ সৃষ্টি হ'ব গম পালো প্ৰথমতে এমনিয়াৰ সৃষ্টি হৈছে বৰষুণৰ সৈতে অহাৰ পিছত উদ্ভিদে তাক গ্ৰহণ কৰিব মানে এমনিয়া যেতিয়া বৰষুণৰ লগত নামি আহিব ধৰালৈ তাক আকৌ উদ্ভিদে গ্ৰহণ কৰিব সেইখিনি আমি পিছলৈ চাম এতিয়া নাইট্ৰিফিকেশ্যনটো কি হেতু জানি লওঁ আহক নাইট্ৰিফিকেশ্যন প্ৰক্ৰিয়াটোত এমনিয়া যিটো আমি পাইছিলো সেই এমনিয়াখিনি নাইট্ৰাইটলৈ পৰিৱৰ্তন হয় আমি প্ৰথমতে নাইট্ৰজেনৰ পৰা এমনিয়া পালো নাইট্ৰজেনখিনি ভাঙি সৰল হৈ যোগ হ'ল হাইড্ৰজেনৰ সৈতে তাৰ পিছত আমি পালো এমনিয়া সেই এমনিয়াখিনি আকৌ কি হ'ব নাইট্ৰাইটলৈ পৰিৱৰ্তন হ'ব কিদৰে নাইট্ৰাইটলৈ পৰিৱৰ্তন হ'ব এমনিয়া যেতিয়া বায়ুমণ্ডলৰ পৰা বৰষুণৰ সৈতে ধৰালৈ নামি আহিছিল মাটিৰ লগত মিলি গৈছিল এই মাটিত কিছুমান আকৌ বেক্টেৰিয়া থাকে নাইট্ৰ'ছ'মনাছ বেক্টেৰিয়া বুলি কয় সেই নাইট্ৰ'ছ'মনাছ বেক্টেৰিয়াই কি কৰিব এই এমনিয়াখিনি ভাঙি পেলাব কিহলৈ ৰূপান্তৰ কৰিব নাইট্ৰাইটলৈ ৰূপান্তৰ কৰিব এইখিনি প্ৰক্ৰিয়া সংঘটিত হয় গতিকে নাইট্ৰ'ছ'মনাছ বেক্টেৰিয়া মনত ৰাখিব এনেকুৱা এটা অণুজীৱ যিয়ে নাইট্ৰাইটখিনিক নাইট্ৰেটলৈ পিছত আকৌ পৰিৱৰ্তন কৰে গতিকে এই গোটেই প্ৰক্ৰিয়াটোক নাইট্ৰিফিকেশ্যন বুলি জনা যায় প্ৰথমতে আমি গম পালো যে নাইট্ৰজেন ভাঙি সৰল হৈ ভাঙি হ'ব এমনিয়াখিনি ভাঙি নাইট্ৰেটলৈ ৰূপান্তৰ হ'ব নাইট্ৰাইটলৈ ৰূপান্তৰ হ'ব আৰু নাইট্ৰাইটখিনি শেষত নাইট্ৰেটলৈ ৰূপান্তৰ হ'ব আৰু সেইখিনি কৰোঁতে অণুজীৱ নাইট্ৰ'ছ'মনাছ বেক্টেৰিয়াই সহায় কৰিব ইয়াৰ পিছত আহিব এছিমিলেশ্যন ইয়াত আমি দেখা পাইছো এছিমিলেশ্যন শব্দটো দিয়া হৈছে এছিমিলেশ্যন হৈছে উদ্ভিদে নাইট্ৰজেনৰ যৌগখিনি আহৰণ কৰে শিপাৰ সহায়ত নাইট্ৰজেনৰ যিখিনি যৌগ আছিলে নাইট্ৰেট আমি পালো সেইখিনি মাটিতেই আছে মাটিত নাইট্ৰ'ছ'মনাছ বেক্টেৰিয়া সেইখিনি নাইট্ৰেটলৈ পৰিৱৰ্তন কৰিছিল সেইখিনি আকৌ উদ্ভিদে গ্ৰহণ কৰিব গতিকে তাক আমি কওঁ এছিমিলেশ্যন বুলি তাৰ পিছত আহিব এমনিফিকেশ্যন প্ৰক্ৰিয়াটো এমনিফিকেশ্যন হৈছে যেতিয়া উদ্ভিদ আৰু প্ৰাণীৰ মৃত্যু হয় নাইট্ৰজেনৰ যৌগসমূহ মাটিলৈ উভতি যায় আৰু বিয়োজক
সমূহে ইয়াত অৰিহণা যোগায় আৰু এটা আছে ডিনাইট্ৰিফিকেশ্যন বুলি প্ৰক্ৰিয়া আছে যে পুনৰ নাইট্ৰজেনখিনি বায়ুমণ্ডললৈ উভতি যায় এইখিনি কৰোতে আৰু এটা বেক্টেৰিয়া সহায় কৰে সেইটো হৈছে নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া বুলি কয় নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া কিছুমান গছৰ শিপাত থাকে কিছুমান গছৰ শিপাত হি লাগি থাকে টেমুনাৰ নিচিনা হৈ থাকে আৰু হিয়েই নাইট্ৰজেনখিনি ফিক্স কৰাত সহায় কৰে মানে বায়ুমণ্ডলত যিখিনি নাইট্ৰজেন আছে সেইখিনি আহৰণ কৰাত সহায় কৰে গছে আহৰণ কৰে আৰু ঠিক সেইদৰে সেই গছ বা উদ্ভিদখিনি যেতিয়া মৃত্যু হয় তাৰ পিছত সেইখিনি পচি যায় আকৌ মাটিৰ লগত মিলি যায় এইটোৱে হৈছে নাইট্ৰজেন চক্ৰ গতিকে নাইট্ৰজেন চক্ৰটোৰ আমি যিখিনি স্তৰ সেইখিনি গম পালো এটা হৈছে নাইট্ৰিফিকেশ্যন তাৰ পিছত হৈছে এমনিফিকেশ্যন তাৰ পিছত হৈছে এছিমিলেশ্যন আৰু শেষত হৈছে ডিনাইট্ৰিফিকেশ্যন তাৰ পিছত আমি সালফাৰ চক্ৰটোলৈ আহিছো সালফাৰ চক্ৰত দেখিবলৈ ইয়াতে পোৱা গৈছে ইয়াতে অণুজীৱবোৰ আছে অণুজীৱই ভাঙি সালফাৰক পৰিৱৰ্তন কৰিছে আৰু এফালে ভলকেনিক ৰিলিজ হৈছে মানে আগ্নেয়গিৰিৰ উদ্গীৰণ ঘটিছে তেনেদৰেও সালফাৰ বায়ুমণ্ডললৈ বিয়পি গৈছে আৰু বৰষুণৰ জৰিয়তে আকৌ সালফাৰ মাটিলৈ বা পানীলৈও আহিছে গতিকে এইটো চক্ৰ প্ৰত্যেকটো চক্ৰতে আমি দেখিছো যে বায়ুমণ্ডল জীৱমণ্ডল সকলোবোৰ ইটোৱে সিটোৰ লগত জড়িত হৈ আছে সালফাৰ চক্ৰ হৈছে উদ্ভিদ আৰু প্ৰাণীৰ পুষ্টিৰ বাবে কাৰ্বন নাইট্ৰজেন অক্সিজেন যিদৰে প্ৰয়োজনীয় সেইদৰে সালফাৰো খুবেই প্ৰয়োজনীয় সালফাৰ ওলাই শিলৰ অপক্ষয়ৰ বাবে শিল হেতুক আমি ইংৰাজীত ওয়েদাৰিং অফ ৰক্স বুলি কওঁ শিল যেতিয়া অপক্ষয় হয় ক্ষয় হৈ যায় তাৰ পৰা সালফাৰ ওলাই আহে আৰু এই সালফাৰ বতাহৰ সৈতে মিলি যায় আৰু সালফেটলৈ পৰিৱৰ্তিত হয় তাৰ মানে যেতিয়া শিলৰ ক্ষয় হয় শিল ক্ষয় হয় তেতিয়া সালফাৰ ওলাই বায়ুমণ্ডললৈ বিয়পি যায় আৰু বায়ুমণ্ডলত গৈ সালফেটৰ সৃষ্টি হয় এই সালফেটসমূহ উদ্ভিদ আৰু অণুজীৱই আহৰণ কৰে অণুজীৱই ইয়াৰ জৈৱিক ৰূপলৈ পৰিৱৰ্তন কৰে পিছত এই উদ্ভিদসমূহে ভক্ষণ কৰে এই উদ্ভিদসমূহক যেতিয়া প্ৰাণীয়ে আকৌ ভক্ষণ কৰে এনেদৰে সালফাৰ খাদ্য শৃংখললৈ যায় আমি বুজি পালো যে সালফাৰ প্ৰথমতে যেতিয়া শিলাখণ্ড ভাঙে তাৰ পৰা সালফাৰ ওলায় সেই সালফাৰখিনি আকৌ বায়ুমণ্ডলত সালফেট হিচাপে থাকিব সেই সালফেটখিনিক আকৌ উদ্ভিদে আহৰণ কৰিব এই উদ্ভিদখিনিক আকৌ কোনোবা প্ৰাণীয়ে খালে এই প্ৰাণীখিনিৰ দেহলৈও সালফাৰখিনি গ'ল এই সালফাৰখিনি আকৌ সেই প্ৰাণীখিনিৰ জৰিয়তে পিছত মাটিলৈ বিয়পি যাব যেতিয়া সেই প্ৰাণীখিনিৰ মৃত্যু হ'ব বা উদ্ভিদ যিখিনি সালফাৰযুক্ত উদ্ভিদ সেইখিনিও যেতিয়া মৃত্যু হ'ব তেতিয়া পচি যোৱাৰ পিছত হি মাটিৰ লগত মিলি যাব গতিকে আমি গম পালো যে সালফাৰ যিটো চক্ৰ সেইটো প্ৰথমতে আৰম্ভ হয় শিলৰ পৰা শিল ক্ষয় হোৱাৰ পিছত তাৰ পৰা সালফাৰ ওলাব আৰু তাৰ পিছত ই বায়ুমণ্ডলত সালফেট হ'ব সালফেট হোৱাৰ পিছত উদ্ভিদে তাক গ্ৰহণ কৰিব উদ্ভিদে গ্ৰহণ কৰাৰ পিছত উদ্ভিদক যিখিনি প্ৰাণীয়ে গ্ৰহণ কৰে ভক্ষণ কৰে সেই প্ৰাণীখিনিলৈ বিয়পি যাব আৰু তেনেদৰেই সালফাৰ চক্ৰটো চলি থাকে আৰু কিছুমান প্ৰাকৃতিক কাৰণত সালফাৰ আকৌ বায়ুমণ্ডললৈও উৰি যাব পাৰে যেনে আগ্নেয়গিৰিৰ উদ্গীৰণ বাষ্পীভৱন আদি ইয়াতে আমি ছবিত দেখিবলৈ পাইছো ভলকেনিক ৰিলিজ হৈছে ভলকেনিক ৰিলিজ মানে আগ্নেয়গিৰিৰ উদ্গীৰণ হৈছে ইয়াৰ জৰিয়তেও সালফাৰ বায়ুমণ্ডললৈ উৰি গৈছে আৰু ইণ্ডাষ্ট্ৰি দেখা পাইছো আমি ফেক্টৰী তাৰ পৰাও গৈছে আৰু জীৱাশ্ম ইন্ধন যেতিয়া জ্বলোৱা হয় জীৱাশ্ম ইন্ধনৰ এই তাৰ পৰাও বায়ুমণ্ডলৰ সৈতে মিলি যায় সালফাৰ ওলাই আহে সালফেট ইন দা এটমস্ফিয়াৰ মানে বায়ুমণ্ডলত এতিয়া সালফাৰৰ পৰা গৈ পেলাই যৌগ হৈ পেলাই সালফেট হৈছে আৰু তাৰ পিছত আহিছে উদ্ভিদলৈ আহিছে আৰু এইফালে বায়ুমণ্ডলত গৈ দেখা পাইছো আমি বায়ুমণ্ডলত গৈ
মেঘৰ সৃষ্টি হৈছে, মেঘৰ লগত সালফেট মিলিত হৈছে আৰু সালফেটৰ পৰাই বৰষুণ হৈ পেলাই আকৌ ধৰালৈ নামি আহিছে। ইয়াৰ পিছত আৰু এটা একেবাৰে শেষৰ টপিকটো আছে, শেষৰ বিষয়টো হৈছে পাৰিপাৰ্শ্বিক উত্তৰাধিকাৰ। পাৰিপাৰ্শ্বিক উত্তৰাধিকাৰ মানে প্ৰাথমিক উত্তৰাধিকাৰ আছে আৰু এটা আছে গৌণ উত্তৰাধিকাৰ। প্ৰাথমিক উত্তৰাধিকাৰ মানে একেবাৰে খালী ঠাই এটাত যেতিয়া নতুনকৈ জীৱৰ সৃষ্টি হয়, উদ্ভিদৰ সৃষ্টি হয় প্ৰথম আৰু তাৰ পিছত তাত জীৱৰ সৃষ্টি হয়, সেয়া হৈছে প্ৰাথমিক উত্তৰাধিকাৰ। আৰু গৌণ উত্তৰাধিকাৰ মানে হৈছে যেতিয়া জীৱৰ তাত ধৰক মৃত্যু হৈ গ'ল, মৃত্যু হৈ সি একেবাৰে নাইকিয়া হৈ গ'ল, কোনো উদ্ভিদ নাই, কোনো জীৱ নাই আৰু নতুনকৈ তাত উদ্ভিদৰ সৃষ্টি হৈছে, তাৰ পিছত জীৱৰ সৃষ্টি হৈছে, তেতিয়া তাক গৌণ উত্তৰাধিকাৰ বুলি কোৱা হয়। আৰু ইয়াৰ স্তৰ কিছুমান আছে, সেয়া হৈছে প্ৰাথমিক উত্তৰাধিকাৰৰ প্ৰথম স্তৰটো হৈছে জীৱৰ বিলুপ্তি, তাৰ পিছত জীৱৰ আবিৰ্ভাৱ, তাৰ পিছত প্ৰতিযোগিতা হ'ব, কোনটো জীৱই কাৰ লগত মিলি থাকিব পাৰে সেয়া প্ৰতিযোগিতা হ'ব, আৰু তাৰ পিছতে স্থায়িত্ব, যিটোৱে একেবাৰে শেষলৈ থাকিব পাৰে সেয়াই হৈছে স্থায়িত্ব। এইখিনিয়ে আছিল আজিৰ বিষয়। নেক্সট ক্লাছত আমি আৰু পঢ়িম। নমস্কাৰ।